কংগ্ৰেছ দলৰ কথা হ'ল বংশবাদ থাকেই। বংশবাদত মুখ্যমন্ত্ৰীৰ পুতেক, গতিকে তেওঁৰ আৰু এটা স্পেচিয়েল কেটেগৰী বুলি তেওঁলোকক ধৰা হয়। গতিকে কংগ্ৰেছ দলে এই স্পেচিয়েল কেটেগৰীতে তেওঁক ৰাখি থৈছে। তেওঁৰ পত্নীৰ পাকিস্তানৰ লগত সম্পৰ্ক, 4গৰাকী মানুহৰ এটা পৰিয়াল, 3গৰাকী বিদেশী, 1গৰাকী ভাৰতীয়। তেনেকুৱা মানুহকনো কোনোবাই দল এটাৰ দায়িত্ব ল'বলৈ দিয়ে নেকি? এনেকুৱা ধৰণৰ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা মানুহে বুজি নাপাব যে এটা পৰিয়ালত 1250 টকাৰ কিমান প্ৰয়োজন। বাহিৰৰ মানুহে বুজি নাপায় কাৰণে এক চাইজ ডাঙৰ চোলা পিন্ধিলে সাধাৰণ মানুহ বুলি ভাবে, বা হাৱাই চেণ্ডেল পিন্ধিলে সাধাৰণ মানুহ বুলি ভাবে। কিন্তু তেওঁ তেনেকুৱা সাধাৰণ মানুহ নহয়। কোনো স্বাভিমানী মানুহ আৰু ভাৰতক ভাল পোৱা মানুহ আজিৰ তাৰিখত কংগ্ৰেছ দলত থাকিব নোৱাৰে। 1901 চনত যেতিয়া লোকপিয়ল হৈছিলে, সেইটো লোকপিয়লত অসমত ইছলাম ধৰ্মী মানুহৰ সংখ্যা আছিল 9%। আৰু 2011 চনত যিটো লাষ্ট লোকপিয়ল হৈছে তাত 34+। আৰু আজিৰ তাৰিখত যদি লোকপিয়ল হয়, মই ভাবো এইটো এৰাউণ্ড 40%। কংগ্ৰেছ নাইবা অশোক শৰ্মা আপোনাৰ বাবে কিবা এই নিৰ্বাচনৰ ফেক্টৰ হ'ব বুলি আপুনি ভাবে নেকি? আপুনি কি দৰে 23-24টা এনেকুৱা সমষ্টি আছে যি সমষ্টিৰ আজিৰ তাৰিখত ভোটৰ ক্ষেত্ৰত সৰ্বাধিক ভোট বাংলাদেশীয় মূলৰ মানুহৰ। অসমৰ বিভিন্ন সংবাদ মাধ্যমে তেওঁক যেনেকে এজন সহজ সৰল মানুহ হিচাপে প্ৰজেক্ট কৰিব খোজে, প্ৰকৃতাৰ্থত তেনেকুৱা মানুহ নহয়। সঁচা কথা ক'বলৈ গ'লে এতিয়ালৈকে বিৰোধী শূন্য যেন পৰিৱেশ এটা হৈ আছে। নমস্কাৰ, টাইম এইটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। বিধানসভাৰ নিৰ্বাচনৰ এইকেইটা দিনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, বিভিন্ন সমষ্টিলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ আৰু নেতাসকলৰ সৈতে কথা পাতিছোঁ। আজি আমি এই মুহূৰ্তত আহি নিশাৰ ভাগত উপস্থিত হৈছোঁহি নলবাৰী বিধানসভা সমষ্টিত। আৰু নিশা এতিয়া প্ৰায় 12 বাজিছে। প্ৰচাৰ বৰ্তমান সময়ত চলি আছে আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে নলবাৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, প্ৰথমতে আপোনাক টাইম এইটলৈ স্বাগতম জনাইছোঁ আৰু আগন্তুক নিৰ্বাচনৰ বাবে শুভেচ্ছা। ধন্যবাদ। নিশা বহু দেৰি হৈছে, মই নলবাৰী সমষ্টিৰ কথা আপোনাৰ সৈতে পাতিম, কিন্তু আমি দেখিছোঁ যে এইকেইটা দিনত নিজৰ সমষ্টিত প্ৰচাৰ কৰাতকৈ আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে, আজিও কেইবাটাও প্ৰান্তত গৈছে। বৰ্তমান সময়ত ৰাজ্যৰ নিৰ্বাচনী বতাহ আপুনি কেনেকুৱা দেখিছে? এতিয়া সঁচা কথা ক'বলৈ গ'লে এতিয়ালৈকে বিৰোধী শূন্য যেন পৰিৱেশ এটা হৈ আছে। বিৰোধী শক্তিশালী হ'লে আমাৰ কাৰণেও ভাল, কিন্তু বেছিভাগ সমষ্টিতে, যিখিনি সমষ্টি সাধাৰণতে আমাৰ ভাৰতীয় মানুহৰ আদৰ্শৰ লগত সংযুক্ত, সেই সমষ্টিবিলাকত বিৰোধী শূন্য অৱস্থাত আছে। অসমত 23-24টা এনেকুৱা সমষ্টি আছে যি সমষ্টিৰ আজিৰ তাৰিখত ভোটৰ ক্ষেত্ৰত সৰ্বাধিক ভোট বাংলাদেশীয় মূলৰ মানুহৰ। গতিকে সেই সমষ্টিকেইটাৰ বাদ দি বাকী সমষ্টিকেইটাত মোটামুটিকৈ মানে নিৰ্বাচনত বিৰোধী শূন্যৰ দৰে পৰিৱেশ। বাকী সেইকেইটা সমষ্টিততো আমাৰ এক্সিষ্টেঞ্চ তেনেকৈ কমেই, আৰু বিভিন্ন দলৰ এক্সিষ্টেঞ্চ তাত আছে। গতিকে মই যিটো লক্ষ্য কৰিছোঁ এইবাৰ, সেই 22-23টা 24টা সমষ্টিত বিৰোধী পক্ষ থাকিব, বা বিৰোধী পক্ষ থকাটো স্বাভাৱিক। আৰু আমি যিকেইটা সমষ্টিত আমাৰ আদৰ্শৰ লগত মিলে তেনেকুৱা মানুহৰ সংখ্যাধিক আছে, সেই সমষ্টিবিলাকত বিৰোধী একেবাৰে নোহোৱাৰ দৰে। আপুনি কৈছে যে অধিকাংশ সমষ্টিতেই বিজেপি মিত্ৰজোঁটৰ পক্ষে জনতাৰ আপুনি বতাহ দেখিছে, মাত্ৰ কেইটামান সমষ্টিত কংগ্ৰেছ বা বিৰোধী দলসমূহে প্ৰতিদ্বন্দ্বিতা কৰিব। মোৰ প্ৰশ্নটো হৈছে, এইবাৰ কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত নিৰ্বাচন খেলিছে আৰু মুখ্যমন্ত্ৰী হোৱাৰ বাবে চেষ্টা কৰিছে, কিন্তু গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পাছতেই প্ৰদ্যুৎ বৰদলৈ ওলাই গ'ল, ভূপেন বৰা ওলাই গ'ল। এই পৰিৱেশটো কংগ্ৰেছত কিয় হৈছে বুলি ভাবিছে গৌৰৱ গগৈৰ নেতৃত্বত? আপুনি কিদৰে বিশ্লেষণ কৰে? কথাটো এইটোৱে যে গৌৰৱ গগৈৰ বিপক্ষে যিকেইটা চিৰিয়াছ এলিগেশ্যন আছে, সেই এলিগেশ্যনকেইটা থকাৰ পিছত কোনো ৰাজনৈতিক দলে তেখেতক নেতৃত্ব ল'বলৈ দিয়া উচিত নাছিল। কিন্তু কংগ্ৰেছ দলৰ কথা হ'ল বংশবাদ থাকেই। বংশবাদত মুখ্যমন্ত্ৰীৰ পুতেক, গতিকে তেওঁৰ আৰু এটা মানে স্পেচিয়েল কেটেগৰী বুলি তেওঁলোকক ধৰা হয়। গতিকে কংগ্ৰেছ দলে এই স্পেচিয়েল কেটেগৰীতে তেওঁক ৰাখি থৈছে। নহ'লে তেওঁৰ পত্নীৰ পাকিস্তানৰ লগত সম্পৰ্ক, এজন মানুহৰ 4গৰাকী মানুহৰ এটা পৰিয়াল, 3গৰাকী বিদেশী, 1গৰাকী ভাৰতীয়। তেনেকুৱা মানুহকনো কোনোবাই দল এটাৰ দায়িত্ব ল'বলৈ দিয়ে নেকি? অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে কিয় বিশ্বাস কৰিব যে এখন ডাইনিং টেবুলত বহি যেতিয়া 4গৰাকী মানুহ বহিব, 3গৰাকী ব্ৰিটিছ নাগৰিক আৰু তেওঁ 1গৰাকী ভাৰতীয়, তেওঁলোকে ক'ত ভাৰতৰ ভাল কথা চিন্তা কৰিব পাৰিব? গতিকে এই ধৰণৰ মানুহকতো কেতিয়াও দায়িত্ব দিবই নাপায়। কিন্তু কংগ্ৰেছ দলৰ কথা হ'ল যে বংশ পৰিয়ালে তেওঁলোকৰ কাৰণে ডাঙৰ, কোন কাৰ পুতেক কোন, তেওঁৰ বাপেক কোন আছিল, ককাক কোন আছিল, ভায়েক কোন আছিল, এই ধৰণৰ বস্তুবিলাকে তেওঁলোকে চায়।
গতিকে দায়িত্বটো দি ৰাখিছে, কিন্তু অসমৰ মানুহেতো আৰু সেই দায়িত্বটো বুজি নাপাব বা সেই দায়িত্বক গুৰুত্বও নিদিব। সেইকাৰণে মই ভাবোঁ যে কোনো স্বাভিমানী মানুহ আৰু ভাৰতক ভাল পোৱা মানুহ আজিৰ তাৰিখত কংগ্ৰেছ দলত থাকিব নোৱাৰে। আপুনি কৈছে যে স্বাভিমানো যিসকলৰ স্বাভিমান আছে বা নিজৰ দেশক ভাল পায়, জাতিক ভাল পায়, তেওঁলোক কংগ্ৰেছত নাথাকে। মোৰ প্ৰশ্নটো হৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কোৱা হয় যে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যলৈ লৈ আহিব লাগে। তাৰ বাবে আপোনালোকে চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি কেইবাখনো আঁচনি প্ৰৱৰ্তন কৰিছে, অৰুণোদয় হওক, লাখপতি বাইদেউ হওক বা CM ট্ৰিপুলে হওক। কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা বা বিৰোধীৰ তৰফৰ পৰা সমালোচনা কৰা হৈছে যে নিৰ্বাচনৰ আগত আপোনালোকে যি 10,000 টকা দিছে বা 9,000 টকা দিছিলে, ইয়াৰ জৰিয়তে ভোট চুৰি কৰিব বিচাৰিছে। এই অভিযোগটো তেওঁলোকে কিন্তু বাৰে বাৰে উত্থাপন কৰিছে। এই সমালোচনাৰ প্ৰত্যুত্তৰ আপুনি কিদৰে দিব? চাওক, যিসকল মানুহে মুখ্যমন্ত্ৰীৰ পুতেক হ'ব, মন্ত্ৰীৰ পুতেক হ'ব, তেওঁলোকেতো দুখীয়া মানুহৰ সেই পৰিৱেশবিলাক বুজি নাপাব। এগৰাকী সাধাৰণ গাঁৱৰ মানুহৰ 10,000 টকা এটা নতুন ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে কিমান প্ৰয়োজন, সেই কথাটো সেই ধৰণৰ মানুহে কেনেকৈ বুজিব? তেওঁলোকেতো সোণৰ চামুচ মুখত লৈ ডাঙৰ হৈছে, তেওঁলোকে বুজি নোপোৱাটো স্বাভাৱিক। কিন্তু আমিতো সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, আমিতো বুজি পাওঁ যে এটা নতুন সৰু মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত পৰিয়ালে 10,000 টকালৈ তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। গতিকে তেওঁলোকে সেই ব্যৱসায়টো আৰম্ভ কৰাৰ ক্ষেত্ৰত চৰকাৰে যদি উদ্যমিতাৰ কাৰণে ক'ৰবাত সহায় কৰিব পাৰিছে, সেইটো ভোটৰ লগত কি ৰিলেটেড? ঠিক তেনেকৈ এনেকুৱা ধৰণৰ সোণৰ চামুচ মুখত লৈ জন্ম হোৱা মানুহে বুজি নাপাব যে এটা পৰিয়ালত 1250 টকাৰ কিমান প্ৰয়োজন। পিতৃৰ সামান্য চিকিৎসাৰ কাৰণে, পৰিয়ালটোত ভাল মেডিচিন অকণমান কিনিবৰ কাৰণে, ল'ৰা ছোৱালীৰ অকণমান ভাল খাদ্য খুৱাবৰ কাৰণে এই টকাবিলাকৰ কিমান প্ৰয়োজন, সেই সোণৰ চামুচ মুখত লৈ জন্ম হোৱা মানুহবিলাকে বুজি নাপাব। কিন্তু আমিতো বুজি পাওঁ, আমিতো সেই তেনেকুৱা পৰিয়ালৰ পৰাই আহিছোঁ। গতিকে মই ভাবোঁ যে এইবিলাক সমালোচনা ঠিকেই কৰিব, কিন্তু ইয়াৰ কাৰণে গোটেই গ্ৰাম্য ইকনমিটো কিমান ডেভেলপ হৈছে আৰু গ্ৰাম্য অৰ্থনীতিটো ইমানে আগবাঢ়ি গৈছে যে আজি গাঁৱলৈকে গ'লে অত্যন্ত দুখীয়া মানুহ আমি দেখিবলৈ নাপাওঁ। কল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব হ'ল যে প্ৰতিগৰাকী মানুহকে, প্ৰতিটো পৰিয়ালকে এটা ষ্টেণ্ডাৰ্ডলৈকে বা এটা ব্যৱস্থালৈ উত্থান কৰি অনা। মই এবাৰ নলবাৰী সমষ্টিৰ কথা আহিব বিচাৰিছোঁ। নলবাৰী বিধানসভা সমষ্টিত আপুনি দীঘলীয়া সময় ধৰি প্ৰতিনিধিত্ব কৰি আছে। সমষ্টিটোত এটা সময়ত কৃত্ৰিম বানৰ কিছু সমস্যা আছিলে, বাট পথৰ সমস্যা আছিলে। মই আপোনাক সুধিব বিচাৰিছোঁ, বিগত 5 বছৰত আপুনি সমষ্টিটোৰ বাবে কি কি কাম কৰিলে বুলি ভাবে আৰু আগন্তুক সময়ত সমষ্টিবাসীৰ জনতাই আপোনাৰ পৰা কি আশা কৰিছে? আপোনাৰ ভিজনটো কি, আপোনাৰ সপোনটো কি নলবাৰী সমষ্টি? চাওক, নলবাৰীত যোৱা 5 বছৰ আগত যেতিয়া মই দায়িত্ব লৈছিলোঁ, তেতিয়া নলবাৰীৰ গোটেই পৰিৱেশটো এনেকুৱা আছিল যে যান জঁটৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, অৰ্ধনিৰ্মিত ফ্লাইঅভাৰ, ৰাস্তা ঘাট ঠেক, চহৰখনৰ এখন চহৰ জিলা সদৰ হিচাপে যি ধৰণৰ আন্তঃগাঁথনি থাকিবলৈ একো আন্তঃগাঁথনি নাই, স্পৰ্টছৰ আন্তঃগাঁথনি নাই, সাংস্কৃতিক ক্ষেত্ৰখনৰ কোনো আন্তঃগাঁথনি নাই, এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত আছিল। আজি 5টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে ইয়াত বহুখিনি কাম কৰিলে। ৰাস্তা ঘাট বহল হ'ল। আজি ৰাস্তাত অকল বহল হোৱাই নহয়, ফুটপাথৰ পৰা ছাইডত গ্ৰিল লগোৱাৰ পৰা, ডেকৰেটিভ লাইটৰ পৰা, ষ্ট্ৰীট লাইটৰ পৰা সকলো ধৰণৰ ব্যৱস্থা আমি 5 বছৰৰ ভিতৰত কৰিলোঁ। এতিয়া 24 ঘণ্টাই যাতে টাউন আৰু ইয়াৰ উপকূলীয় অঞ্চলৰ মানুহে বিশুদ্ধ খোৱা পানী পাব পাৰে, 24/7 পানী পাব পাৰে, ড্ৰিংক ফ্ৰম টেপ পানী পাব পাৰে, সেই ধৰণৰ কামবিলাক কৰিবলগীয়া আছে। এতিয়া এখন স্কুল, গৰ্ডন স্কুল, খুব নাম থকা স্কুল আছিল। এটা সময়ত চৰকাৰী স্কুলৰ যিটো বেয়া দিশলৈকে গৈ আছিল, তেনেকুৱা এটা সুনাম থকা স্কুলখনত ল'ৰা ছোৱালী নোহোৱা হৈছিল। আজি সেই স্কুলখন আমি এখন মডেল স্কুল বনাব পাৰিলোঁ। কিন্তু এখন স্কুল মডেল বনালেতো নহ'ব, নলবাৰী সমষ্টিৰ প্ৰতিখন স্কুলে মডেল হ'ব লাগিব। গতিকে আগন্তুক দিনৰ পৰিকল্পনা হ'ব যে প্ৰতিখন স্কুলে এখন মডেল স্কুল হওক, যাতে অভিভাৱক অভিভাৱিকাসকলে গভৰ্ণমেণ্ট স্কুলত নিজৰ ল'ৰা ছোৱালী পঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে, তেনেকুৱা এটা পৰিৱেশ হওক। নলবাৰীত পলিটেকনিক আৰম্ভ কৰিছিলোঁ 11 চনত বিধায়ক হওঁতে, মহিলা ITI আৰম্ভ কৰিছিলোঁ, এইবাৰ আকৌ তাক কণ্টিনিউ কৰিলোঁ বা ভালকৈ আগবঢ়াই লৈ গ'লোঁ। এতিয়া মেডিকেল কলেজ এই বছৰত আৰম্ভ কৰিলোঁ। অহা কাৰ্যকালত ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ কৰিব লাগিব, তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কমপ্লিট হৈছে। এখন স্কিল ইনষ্টিটিউট L&Tৰ লগত এখন ষ্টেট অফ আৰ্ট স্কিল ইনষ্টিটিউটৰ পৰিকল্পনা কৰি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম আৰম্ভ কৰিছোঁ। অহা সময়ত সেইখন আৰম্ভ কৰিব লাগিব। এনেকুৱা আধৰুৱা কাম বহুত আছে।
যিবিলাক প্ৰজ্ঞা নগৰী নলবাৰীৰ কাৰণে অত্যন্ত প্ৰয়োজন। এইখন এখন প্ৰজ্ঞা নগৰী, শিক্ষাৰ কাৰণে ই সদায় আগবঢ়া ঠাই। ল'ৰা ছোৱালীয়ে ভাল শিক্ষা ল'বৰ কাৰণে ইয়াত ইনষ্টিটিউট হ'ব লাগিব, ইউনিভাৰ্চিটি হ'ল, মেডিকেল কলেজ হ'ল, ইঞ্জিনিয়াৰিং কলেজ হ'ব লাগিব, স্কিল ইনষ্টিটিউট হ'ব লাগিব, ITI হৈছে, মহিলা ITI হৈছে, এনেকৈ বহুত বস্তুৰ সংযোজন আৰু কৰিবলগীয়া আছে। আমাৰ ল'ৰা ছোৱালী যাতে নিজৰ ঘৰৰ ওচৰতে ভাল শিক্ষা ল'ব পাৰে, ভাল পৰিৱেশ পাব পাৰে, যেনেকৈ আমি এইবাৰ MNCত নতুনকৈ ছায়েন্স ষ্ট্ৰীম সংযোজন কৰিছোঁ। লাহে লাহে আৰু বেলেগ বেলেগ নতুন নতুন সংযোজন হ'ব লাগিব। গতিকে প্ৰজ্ঞাৰ নগৰী হিচাপে ইয়াত সেই ধৰণৰ শিক্ষানুষ্ঠান হ'ব লাগিব, সেই ধৰণৰ আন্তঃগাঁথনি হ'ব লাগিব। সাংস্কৃতিক দিশত এইখন এখন চহকী ঠাই, কিন্তু এটা ভাল অডিটৰিয়াম নাছিল। এতিয়া অডিটৰিয়ামটো মোটামুটিকৈ সম্পূৰ্ণ হোৱাৰ পথত আহিছে। স্পৰ্টছত খুব ভাল নাম থকা খেলুৱৈ আছে, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিল। এখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম হ'ল, এটা ষ্টেট অফ আৰ্টছ স্পৰ্টছ কমপ্লেক্স এটাৰ কাম চলি আছে টাউনৰ মাজত। লাহে লাহে গ্ৰাম্যাঞ্চলতো তেনেকুৱা স্পৰ্টছ কমপ্লেক্স বা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বনাব লাগিব। গতিকে কৰিবলগীয়া বহুত আছে। আপুনি কৈছে যে যথেষ্টখিনি কাম কৰা হৈছে আৰু কৰিবলগীয়া কাম বহুত আছে। মোৰ প্ৰশ্নটো হৈছে, এইবাৰ কংগ্ৰেছৰ তৰফৰ পৰা অশোক শৰ্মাক তেখেতক টিকট প্ৰদান কৰা হৈছিলে। এটা সময়ত তেওঁ বিজেপিতেই আছিলে আৰু এতিয়া কংগ্ৰেছলৈ আহি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ নাইবা অশোক শৰ্মা আপোনাৰ বাবে কিবা এই নিৰ্বাচনত ফেক্টৰ হ'ব বুলি আপুনি ভাবে নেকি? আপুনি কিদৰে চায়? চাওক, আপুনি যাৰ নাম লৈছে মাইনাছ বিজেপি, তেওঁ কোনো নহয়। কাৰণ তেওঁক ভাৰতীয় জনতা পাৰ্টীয়ে জিকাই MLA কৰি পঠাইছিল। গতিকে মাইনাছ বিজেপি তেওঁ এজন সাধাৰণ মানুহ, আৰু তেওঁ এনেকুৱা এজন মানুহ যে ৰাইজে আপোনালোকে বিভিন্ন সময়ত মানে বিশেষকৈ অসমৰ বিভিন্ন সংবাদ মাধ্যমে তেওঁক যেনেকৈ এজন সহজ সৰল মানুহ হিচাপে প্ৰজেক্ট কৰিব খোজে, প্ৰকৃতাৰ্থত তেনেকুৱা মানুহ নহয়। আৰু নলবাৰীৰ মানুহে তেওঁক ওচৰৰ পৰা দেখি থাকে, গতিকে আচল কাহিনীবিলাকো তেওঁ জানে। গতিকে বাহিৰৰ মানুহে বুজি নাপায় কাৰণে এক চাইজ ডাঙৰ চোলা পিন্ধিলে সাধাৰণ মানুহ বুলি ভাবে, বা হাৱাই চেণ্ডেল পিন্ধিলে সাধাৰণ মানুহ বুলি ভাবে, কিন্তু তেওঁ তেনেকুৱা সাধাৰণ মানুহো নহয়। গতিকে মইতো ভাবোঁ মানে কংগ্ৰেছ দলৰ কাৰণে দুৰ্ভাগ্য হ'ব যে অশোক শৰ্মাক দিয়াৰ কাৰণে ইমান কম ভোট পাব। সেইটো কংগ্ৰেছ দলৰ কাৰণে দুৰ্ভাগ্য হ'ব, কাৰণ কংগ্ৰেছ দলে এনেই সাধাৰণতে নলবাৰী সমষ্টিত 55-56,000 ভোট পায়। এইটো মানে যেতিয়াই যোনে খেলিলেও পাই আহিছে, 55,000-ৰ তলত ভোট নাপায়। কিন্তু মোৰ এইবাৰ লাগি আছে যে তাৰ তললৈকে আহিব। গতিকে কংগ্ৰেছ দলে তেওঁক যদি এটা ভুল কৰিলে সেইটো প্ৰতীয়মান হ'ব। আপুনি নলবাৰী সমষ্টিক লৈ এটা মানে ঠাৱৰ কৰিছে বা প্ৰেডিকশ্যন কৰিছে। মোৰ প্ৰশ্নটো হৈছে, যিহেতু আপুনি অসমৰ বিভিন্ন প্ৰান্তত গৈ আছে, সমষ্টিত গৈ আছে, এইবাৰ যদি সংখ্যাৰ ফালৰ পৰা আপুনি ক'ব পাৰে, আপোনাৰ এনালাইচিছ কি যে ভাৰতীয় মিত্ৰজোঁটৰ, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট বা NDA কিমানত থাকিব আৰু কংগ্ৰেছ তথা বিৰোধী কিমানত থাকিব আপোনাৰ মতে এইকেইটা দিনত? কি চাওক, বিগত সময়ত আমি NDA যি আসন পাইছোঁ তাতকৈ এইবাৰ বাঢ়িব। আৰু মই ভাবোঁ যে 22-23টা 24টা সমষ্টি আছে যিবিলাকত আমাৰ অধিকাৰ মানে আমাৰ হাতৰ পৰা ওলাই গৈছে ইতিমধ্যে। সেই সমষ্টিকেইটাত ক'ৰবাত কংগ্ৰেছ জিকিব, ক'ৰবাত UDF জিকিব, ক'ৰবাত ৰাইজৰ দল মানে মিত্ৰ তেওঁলোকৰ যিটো বিৰোধী পক্ষ তেনেকুৱাকৈ জিকিব। সেই সমষ্টিকেইটাত তেওঁলোক থাকিব। বাকী সমষ্টিকেইটাত ক'ৰবাত যদি কেতিয়াবা সামান্য ভোট বিভাজন বিভিন্ন এইবিলাক এতিয়াতে ক'ব নোৱাৰি। গতিকে তেনেকুৱা কাৰণক বাদ দি বাকীকেইটা সমষ্টিততো মিত্ৰজোঁটে থাকিব লাগে। মই তেনেকুৱা যেনে পৰিৱেশ দেখা পাওঁ। আপুনি ক'ব বিচাৰিছে 20-25ৰ ভিতৰতে কংগ্ৰেছ মিত্ৰ বা বিৰোধী মিত্ৰ তেনেকুৱাই, আৰু বাকীখিনিততো আমাৰে থাকিব লাগে। কিন্তু কেতিয়াবা কি হয়, কিছুমান নিৰ্বাচনৰ সমীকৰণবিলাক এনেকুৱা, কোনোবা এজন ইণ্ডিপেণ্ডেণ্ট মানুহে অকণমান ভোট লৈ গ'ল, কোনোবা এজনে অলপ লৈ গ'ল, অলপ ভোটৰ যিবিলাক সমীকৰণ থাকে সেই সমীকৰণবিলাক এতিয়াতে কোৱা দিগদাৰ। কিন্তু আজিৰ তাৰিখত এইটো ঠিক যে বিগত দিনত NDA যিমান আসন পাইছে তাতকৈ বেছি আসন এইবাৰ থাকিব। মোৰ আন এটা প্ৰসংগ, নতুন প্ৰজন্মৰ যথেষ্ট সংখ্যক ভোটাৰ আছে সমগ্ৰ ৰাজ্যত আৰু নলবাৰী সমষ্টিটো যোনে ফাৰ্ষ্ট টাইম ভোট কৰিব, যাক আমি জেন জি বুলিও কওঁ। এই নতুন প্ৰজন্ম এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে থাকিবনে? আৰু নলবাৰীৰ যিসকল নতুন প্ৰজন্ম এই মুহূৰ্তত অনুষ্ঠান চাইছে তেওঁলোকক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বা এগৰাকী বিধায়ক হিচাপে কি ক'ব? কিয় তেওঁলোকে গণতন্ত্ৰত আহিব লাগে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে, আৰু বিজেপিৰ পক্ষে তেওঁলোক কিয় আহিব লাগে? আপোনালোকে কিদৰে এপিল কৰিব? চাওক, এইবাৰ নতুন জেনেৰেশ্যন যিটো আমি জেন জি বুলি কওঁ, এইবাৰ জেন জি 100% হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। কাৰণ মই কেইদিনমান আগত প্ৰায় 5,000মান তেনেকুৱা নতুন প্ৰজন্মৰ ভোটাৰ একেলগে নলবাৰীত মই লগ পাইছিলোঁ। এখন সভা আছিল, সভাত মই লগ পাইছিলোঁ, আৰু সেইখন য়ং ভোটাৰক লৈ আমি কৰিছিলোঁ। সেই সভাখনত ল'ৰা ছোৱালীবিলাকৰ যিটো উৎসাহ বা
আমাৰ দলটোৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰীজনৰ প্ৰতি যিটো তেওঁলোকৰ আগ্ৰহ তাক দেখি মই গম পাইছোঁ যে এইবাৰ নতুন জেনেৰেশ্যন হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদিনাখন নলবাৰীৰ মাজেৰে জন আশীৰ্বাদ যাত্ৰাও কৰিছে। তাতো মই নতুন প্ৰজন্ম যি ধৰণে দেখিছোঁ, মই ৰাজনৈতিক ইতিহাসত মই বহুদিন ৰাজনীতি কৰা হ'ল, ইমান দিনৰ ৰাজনৈতিক মানে ব্যৱস্থাত মই ইমান নতুন জেনেৰেশ্যনৰ ল'ৰা ওলাই অহা দেখা নাছিলোঁ। এইবাৰ আগ্ৰহেৰে ল'ৰা ছোৱালী ওলাইছে আৰু ওলাই অহাটো স্বাভাৱিক, কাৰণ নতুন জেনেৰেশ্যনে এখন হতাশাৰ অসম দেখিছিল, সেই হতাশাৰ পৰা এটা আশাৰ অসম দেখিছে। কাৰণ নতুন জেনেৰেশ্যনে এতিয়া জানে যে মেধাৰ ভিত্তিত চাকৰি পাব পাৰি, সি লাগিলে 3rd গ্ৰেড 4th গ্ৰেডে হওক বা APSCৰ চাকৰিয়ে হওক, সকলো চাকৰি মেধাৰ ভিত্তিত পাব পাৰি। সেই ধৰণৰ এটা পৰিৱেশ দেখিছে। মেধাৰ ভিত্তিত বা এটা সুন্দৰ শৃংখলাবদ্ধ ব্যৱস্থাৰ মাজত এটা সংস্থাপনৰ দিশ দেখিব পাৰি। নতুন প্ৰজন্মই এখন শান্তিৰ অসম দেখিছে। আমাৰ কাৰণে আমাৰ যিটো য়ং জেনেৰেশ্যন বা আমি যেতিয়া কলেজীয়া জীৱনত আছিলোঁ, তেতিয়া আমাৰ এখন শান্তিৰ অসমৰ সপোন আছিল যে বোম নুফুটক, বন্ধ নহওক, গণ্ডগোল নহওক, তেনেকুৱা ধৰণৰ এখন অসমৰ সপোন আমি দেখিছিলোঁ। কিন্তু সেইখন বাস্তৱত আমি তেতিয়া দেখা নাছিলোঁ। আমাৰ কলেজীয়া জীৱনবিলাক এনেকুৱা আছিল, আজি বন্ধ, আজি বোম ফুটিছে, আজি গণ্ডগোল হৈছে, আজি অমুকত আৰ্মিয়ে মাৰিছে, এই ধৰণৰ পৰিৱেশৰ মাজেৰে আমি ডাঙৰ হৈছিলোঁ। এতিয়া নতুন প্ৰজন্মই এখন শান্তিৰ অসম, যিখন বিকশিত অসম দেখিছে। নতুন প্ৰজন্মই আমি যিখন অসম আমি য়ং জেনেৰেশ্যনত যিটোখন অসম দেখিছিলোঁ, এখন সৰু ব্ৰহ্মপুত্ৰৰ দলং বনাবৰ কাৰণে 10 বছৰ আন্দোলন কৰিব লগা হয়, সেনেকুৱা এখন অসম আছিল। এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত সিখন দলং হয়, ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগৰ ৰাস্তা হয়, ৰেল লাইন হয়, এলিভেটেড কৰিডৰ হয়। এইখন অসম নতুন প্ৰজন্মই দেখিছে। গতিকে এই অসমখন দেখাৰ যিটো সৌভাগ্য তেওঁলোকে পাইছে, তাৰ কাৰণে তেখেতসকলক মোদী ডাঙৰীয়াক ধন্যবাদ দিব, তাৰ কাৰণে তেখেতসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব। আৰু সেইকাৰণে মই ভাবোঁ যে এই নতুন জেনেৰেশ্যনটো আমাৰ চৰকাৰ বা NDAৰ লগত থাকিব। আপোনাৰ বেছি সময় নলওঁ, কিন্তু মোৰ এটা প্ৰশ্ন আছে। আপুনি কৈছে যে কেইটামান যি 20-25টা সমষ্টিৰ কথা কৈছে, জনবিন্যাস জনগাঁথনি সলনি হৈছে, তাৰ বাবে আপোনালোকৰ লগত নাথাকে বা বিৰোধীৰ লগত থাকিব বুলি কোৱা হৈছে। অসমৰ বৰ্তমান সময়ত যিটো ডেম'গ্ৰাফিক চেঞ্জ বা ডেম'গ্ৰাফিক পেটাৰ্ণ যিদৰে চেঞ্জ হৈছে, আগন্তুক সময়ত ৰাজনীতিৰ বাহিৰত গৈ মই সুধিব বিচাৰিছোঁ, অসমীয়া জাতিটোৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব বুলি আপুনি ভাবে? কিয়নো মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈ থাকে যে ডেম'গ্ৰাফিক চেঞ্জে অনাগত সময়ত আমাৰ ৰাজ্যখনৰ ওপৰত বা আমাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এই বিষয়টোক আপোনালোকে কি দৰে? এইটো অতি ভয়াৱহ, কাৰণ 1901 চনত যেতিয়া লোকপিয়ল হৈছিলে, সেইটো লোকপিয়লত অসমত ইছলামধৰ্মী মানুহৰ সংখ্যা আছিল 9%, আৰু 2011 চনত যিটো লাষ্ট লোকপিয়ল হৈছে তাত 34+, আৰু আজিৰ তাৰিখত যদি লোকপিয়ল হয়, মই ভাবোঁ এইটো এৰাউণ্ড 40%। গতিকে 40% ক'ত 9%ৰ পৰা 40%লৈকে এই ধৰণৰ এটা জনবিন্যাস চেঞ্জ হোৱাটো এইটো অতি ভয়াৱহ। আজি চাওক, আজি ইয়াত বহু ঠাইত অসমীয়া খিলঞ্জীয়া মানুহৰ আধিপত্য হেৰাই গ'ল। বেছি দূৰ যাবই নালাগে, আপুনি গোৱালপাৰা, অবিভক্ত গোৱালপাৰা যিখন, সেইখন আছিল কমতাপুৰ। কোচ ৰাজবংশীসকল তাত ৰজা আছিল, কোচ ৰাজবংশীয়ে তাত ৰাজ্য চলাইছিল। সেইখন কমতাপুৰততো আজি কোচ ৰাজবংশী ভাইসকলৰ ক'তো অধিকাৰ দেখা নাপাওঁ। আজি যিখন আমি 6th শিডিউলত BTC বনাই বা BTR বনাই ৰাখিছোঁ, সেই BTCটো ইমানেই বৃহৎ সংখ্যক এই ধৰণৰ অনুপ্ৰৱেশকাৰী মানুহ আছে, যিবিলাকে আমাক চিন্তাত পেলায় যে খিলঞ্জীয়া মানুহৰ অস্তিত্বটো ক'ৰবাত হেৰাই যাব নেকি। নিশ্চয়কৈ 6th শিডিউল বা এনেকুৱা কিছুমান ব্যৱস্থাই আমাক ধৰি ৰাখিছে। আৰু এইবাৰ ডিলিমিটেশ্যন নহ'লে মোটামুটিকৈ তেখেতসকলে প্ৰায় 40-45টা সমষ্টিত তেখেতসকল মানে সেই ধৰণৰ ভোটাৰে সৰ্বাধিক হৈ গৈছিল, আৰু তেওঁলোকে ডিচাইডিং ফেক্টৰ হৈ গৈছিল। এই ডিলিমিটেশ্যনে সেই ভোটাৰৰ মানে কনচেনট্ৰেশ্যন কৰাই এনেকুৱা এটা পৰ্যায় ওলালে যে এতিয়া 22-25টা 24টালৈকে আহি গ'ল। গতিকে এইটোতো আমাৰ কাৰণে ভয়াৱহ। মই ভাবোঁ ইয়াৰ কাৰণে এটা ভাল চিন্তা আমি কৰিব লাগিব, আৰু এই চিন্তাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰ দলেহে ইয়াক চিন্তা কৰিব পাৰিব, বেলেগে নোৱাৰে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাক সময় দিয়াৰ বাবে। নিশাৰ ভাগত আপুনি প্ৰচাৰ চলাইছে, কাইলৈও আপোনাৰ প্ৰচাৰ আছে। পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু এয়া আছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তেখেতে ক'লে যে বৰ্তমান সময়ত চলি থকা পৰিৱেশক লৈ তেওঁ বহু কথা উল্লেখ কৰিছে, আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি জনতাৰ লগতে প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিম আৰু তেওঁলোকৰ মনৰ ভাৱ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব টাইম ইট। ধন্যবাদ, শুভৰাত্ৰি।